নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোক সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ। আজি এই যি অনুষ্ঠান হৈছে সেই অনুষ্ঠানৰ মোৰ যি বিষয় সেই বিষয়লৈ যোৱাৰ আগতে আমি আজি যি ধৰণে হাঁহি ফূৰ্তি কৰি থাকিব পাৰিছোঁ, আমি যি ধৰণে ইয়াত সুখেৰে দুবেলা দুমুঠি খাই থাকিব পাৰিছোঁ, আমি যি ধৰণে ইয়াত আহি আধ্যাত্মিক কথা বতৰা আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ বা কৰাৰ সুবিধা পাইছোঁ, তাৰ কাৰণে ভাৰতৰ সীমান্তত হাজাৰ হাজাৰ সেনানীয়ে যুদ্ধ কৰি আছে। আমি হয়তো তেওঁলোকৰ লগত সহযোগিতা কৰিব পৰা নাই, কিন্তু আমি ইয়াৰ পৰাই তেওঁলোকৰ প্ৰতি সহানুভূতি দেখুৱাব পাৰিব লাগিব। গতিকে সকলোকে মই ইয়াত মঞ্চত থকা সকলোকে আমাৰ যিসকল সৈনিকে দিনে নিশাই তাত যুদ্ধ কৰি আছে আমাৰ সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে, তেওঁলোকৰ কুশল কামনাৰ কাৰণে, তেওঁলোকৰ মংগল কামনাৰ কাৰণে, তেওঁলোকৰ সাহস শক্তি সকলো বৃদ্ধিৰ কাৰণে আৰু ভাৰতবৰ্ষৰ বিজয় সুনিশ্চিত কৰিবৰ কাৰণে, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় সুনিশ্চিত কৰিবৰ কাৰণে এটি হৰিধ্বনি দিবলৈ আহ্বান কৰিছোঁ। ও ৰাম বোলা, ও কৃষ্ণ। আজি ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ ৪ৰ্থ বাৰ্ষিক লোকশিল্পী কমল চন্দ্ৰ কলিতা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান দিহানাম অনুষ্ঠানত মঞ্চত উপবিষ্ট পৰম আদৰণীয় পৰম শ্ৰদ্ধাৰ সুধী ব্যক্তিসকল, যিহেতু মঞ্চত উপস্থিত লোকৰ সংখ্যা বহু, গতিকে সকলোৰে নাম ল'বলৈ অপাৰগ হৈছোঁ, গতিকে তেওঁলোকে যেন দায় দোষ নধৰে। মঞ্চত উপস্থিত সুধীবৃন্দ আৰু সন্মুখত উপস্থিত বাপ বান্ধৱ আই মাতৃসকল, সাংবাদিক বন্ধুসকল, যিটো বিষয় নৱপ্ৰজন্মৰ যুৱক যুৱতী আৰু মহিলাসকলৰ মাজত ভক্তিমাৰ্গীয় সংগীত, আধ্যাত্মিক চেতনা আৰু সনাতন হিন্দু দৰ্শন, মই ওলোটাকৈ আৰম্ভ কৰিব খুজিছোঁ। সনাতন হিন্দু দৰ্শন। তাৰ আগতে মই আপোনালোকক এটা আহ্বান কৰিম। আপোনালোকে যিহেতু অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে আৰু ইয়াত এটি বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিম বুলি আহিছে, আমি ইয়াত আধ্যাত্মিক অনুষ্ঠান বুলি কৈছোঁ, আধ্যাত্মিক বিষয়ত কথা বতৰা ক'বলৈ আমাক ইয়াত নিমন্ত্ৰণ কৰি অনা হৈছে। গতিকে আধ্যাত্মিক পৰিৱেশ নিৰ্মাণ কৰিবলৈ হ'লে প্ৰথমে আমি নিজৰ আচাৰ ব্যৱহাৰ, চাল চলন কথা বতৰা সকলোৰ দ্বাৰা আধ্যাত্মিক হোৱাৰ পৰিচয় দিব পাৰিব লাগিব। নহ'লে আধ্যাত্মিক বুলি ক'লে আধ্যাত্মিক আৰু ত্যাগ শব্দ দুটা কেৱল বেপাৰৰ শব্দ হৈ থাকিব, ই প্ৰকৃতাৰ্থত কিন্তু আমাক আধ্যাত্মিকভাৱে শক্তিশালী কৰিব নোৱাৰে। গতিকে মই আহ্বান কৰিম সকলোকে, আধ্যাত্মিক শব্দটোৰ আমি উপলব্ধি কৰি সেই ধৰণে আমি যাতে আচৰণ কৰোঁ, তেতিয়াহে আমাৰ প্ৰকৃত আধ্যাত্মিক সত্তা এটা, আধ্যাত্মিক শক্তি আমি আহৰণ কৰিব পাৰিম। সনাতন মানে সত্য, যি তেতিয়াও আছে, এতিয়াও আছে, আগলৈও থাকিব। সেই সনাতন সত্তা কেতিয়াও নষ্ট কৰিব নোৱাৰে। কোনোবাই কেতিয়াবা কয় যে বিশ্বৰ আটাইতকৈ ডাঙৰ ধৰ্ম আমুকটো, বিশ্বৰ আটাইতকৈ দ্বিতীয় সৰ্ববৃহৎ ধৰ্ম আমুকটো। সনাতন ধৰ্ম ক'ত আছে? হিন্দু মানুহ ক'ত আছে? কেৱল ভাৰতত আছে, কেৱল নেপালত আছে। তাৰপিছত আমি সবকে সনাতন কৈ আছোঁ।
কোনোবাই উপলঙা কৰিব খোজে। আমিও কনফিউজ হওঁ কেতিয়াবা যে সনাতন মানে কি, আমি হিন্দু হয় নে নহয়। বিশেষকৈ অসমত অসমীয়াখিনিৰ মাজত এটা ডাঙৰ প্ৰৱণতা আছে, মই হিন্দু হয় নে নহয়। এতিয়া হিন্দু মানে কি, হিন্দু পিছৰ শব্দ, হিন্দুক এৰি দিলোঁ, সনাতনলৈ আহোঁ। সনাতন মানে আমি মানুহৰ মগজু হিচাপ নকৰোঁ আমাৰ ধৰ্মত কিমান মানুহ আছে। বাকীবোৰ পন্থ উপপন্থই মানুহৰ মূৰ হিচাপ কৰে, আমাৰ ইমান কোটি মানুহ আছে, আমাৰ ইমানখন দেশ আছে, আমাৰ 52খন আছে, আমাৰ 91খন আছে। সনাতন, চন্দ্ৰৰ যি ধৰ্ম সেয়াও সনাতন ধৰ্ম, সূৰ্যৰ যি ধৰ্ম সেয়াও সনাতন ধৰ্ম। আমি খাওঁতে শুওঁতে উঠোঁতে বহুতে দেখি থকা প্ৰত্যেকটো জীৱ জড় যত যিমান আছে, যাৰ যি আচৰণ সকলোবিলাক সনাতনৰ ধৰ্ম। বৃহত্তৰ সনাতন ধৰ্মটোৰ আমি মানুহবিলাক এটা অংশ মাত্ৰ। আৰু আমি যিটোক আচলতে ধৰ্ম বুলি ভাবিছোঁ, এইবোৰ ধৰ্মৰ বিষয়বস্তু নহয়। আমি ভাবোঁ নামঘৰত সোমাইছোঁ, পুৱা প্ৰসংগ কৰিছোঁ, গধূলি প্ৰসংগ কৰিছোঁ, সন্ধ্যা প্ৰসংগ কৰিছোঁ, আমাৰ ধৰ্ম কৰ্ম হৈ গৈছে। কোনোবাই আকৌ ভাবে ৰঙা তিলক এটা লৈছোঁ, গেৰুৱা কাপোৰ পিন্ধিছোঁ, সাংঘাতিক ধৰণে সংস্কৃতৰ শ্লোক মাতিছোঁ, মই ব্ৰত ৰাখিছোঁ, মই ধৰ্ম কৰ্ম কৰি আছোঁ, মই ধাৰ্মিক হৈ গৈছোঁ। কোনোবাই ভাবে মই 5 বাৰ নামাজ পঢ়িবলৈ গৈছোঁ, মই ধৰ্ম কৰ্ম কৰি আছোঁ। কোনোবাই ভাবে মই দেওবাৰে চাৰ্চলৈ গৈছোঁৱেই, ময়ো ধৰ্ম কৰ্ম কৰি আছোঁ। ইয়াত ধৰ্ম ক'তো নাই। এইবোৰ কেৱল এখন সমাজৰ এটা ব্যৱস্থা, যাৰ দ্বাৰা কিছু মানুহ সংগঠিত হৈ আছে। এইবোৰ ধৰ্ম হ'ব নোৱাৰে। আমি ক'ৰবাত কনফিউজ হৈছোঁ ধৰ্মৰ বিষয়টো লৈ পেলাই। ধৰ্ম পৃথিৱীত সলনি হ'ব পৰা বস্তু নহয়। আজি চাৰিওফালে চলি আছে যে কোনোবা হিন্দু ধৰ্মৰ পৰা কোনোবা ইছলাম ধৰ্ম গ্ৰহণ কৰিলে, কোনোবা আকৌ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে, কোনোবা খ্ৰীষ্টানৰ পৰা ঘূৰি আহিলে, ইছলামৰ পৰা ঘূৰি আহিলে। এইবোৰ ধৰ্ম হ'ব নোৱাৰে, কাৰণ ধৰ্ম সলনি হ'ব নোৱাৰে। শ্ৰেণীৰ ধৰ্ম কি? শ্ৰেণীৰ ধৰ্ম মিঠা। সি আপোনাৰ ঘৰতো মিঠা, আপোনাৰ শত্ৰুজনৰ ঘৰতো মিঠা। সি ভাৰততো মিঠা, সি আমাৰ চিৰবৈৰী পাকিস্তানতো তাৰ শ্ৰেণী মিঠা। সেইটো শ্ৰেণীৰ ধৰ্ম। যেতিয়া শ্ৰেণী তিতা হ'ব, তেতিয়া শ্ৰেণীক আমি শ্ৰেণী বুলি নকওঁ। তেনেকৈ জুইৰ ধৰ্ম আমাক পুৰে, পানীৰ ধৰ্ম ওপৰৰ পৰা বৈ যায়, পানীৰ কোনো আকাৰ নাই, বৰণ নাই, সোৱাদ নাই, সেয়া পানীৰ ধৰ্ম। বিশ্বৰ সকলো ঠাইতে পানীৰ ধৰ্ম সলনি হৈ নাযায়। তেতিয়াহ'লে মানুহৰ ধৰ্ম কি? আমি বিভিন্ন সময়ত কওঁ ধাৰণ কৰাটোৱেই ধৰ্ম। ধাৰণ কি কৰিম? চুৰ কৰিবলৈ ধাৰণ কৰিম নেকি আমি? নে ধৰ্ষণ কৰিবলৈ ধাৰণ কৰিম? নে তিৰস্কাৰ কৰিবলৈ ধাৰণ কৰিম? আমি কি কৰিবলৈ ধাৰণ কৰিম? ধাৰণ কৰাটো মানে দয়া, ক্ষমা, মৰম, ভালপোৱা, সহানুভূতি, এজনৰ আন এজনৰ প্ৰতি যি সম্পৰ্ক, যি সমৰ্পণ, আচলতে সেয়াহে ধৰ্ম। আৰু সেই ধৰ্ম সলনি হ'ব নোৱাৰে। যদি সেয়াই নাই, যদি দয়া নাই, ক্ষমা নাই, কাৰো প্ৰতি সহানুভূতি নাই, মই যদি মোকে একমাত্ৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিজন বুলি ভাবিছোঁ, মই যদি সকলোতে কেৱল মোৰ চিন্তাই একমাত্ৰ চিন্তা বুলি ভাবিছোঁ, সেয়া ধৰ্ম হ'ব নোৱাৰে। সেয়া হ'ব কোনোবাৰ আসুৰিক প্ৰবৃত্তি। কাৰণ অসুৰেহে নিজকে ময়ে অমৰ হ'ব লাগিব বুলি চিঞৰ বাখৰ কৰি থাকে। সেই কথাবোৰ আমাৰ চিন্তা দৰ্শনে তাহানিৰ পৰা বুজাই থৈ গৈছে। এই সত্য কথাটো বুজি নোপোৱাৰ কাৰণেই বিভিন্ন ধৰ্মৰ লোকসকলে বিভিন্ন ধৰণৰ পৰিৱেশত সংঘাত সৃষ্টি কৰি ফুৰিছে। আজি তাৰেই কাৰণ, আজি ভাৰত পাকিস্তানৰ যুদ্ধখন হোৱাৰ কাৰণ। কোনোবাই ভাবিলে যে মই বিশ্বৰ একমাত্ৰ ধৰ্ম আৰু পৃথিৱীত বেলেগ কোনো ধৰ্ম নাই। তোমালোকৰ যদি ধৰ্ম থাকিলেহেঁতেন, তোমালোকে মানুহক হত্যা কৰিবলৈ ইমান হিংসুক প্ৰৱণতা ধাৰণ কৰিব নোৱাৰিলাহেঁতেন। তোমালোক যদি ধাৰ্মিক হ'লাহেঁতেন, অসুৰৰ দৰে বেলেগৰ মাটি বাৰী, হিন্দু ছোৱালী বোৱাৰীৰ, অন্যান্য ছোৱালী বোৱাৰীৰ সতীত্ব হনন কৰি আসুৰিক তৃপ্তি লাভ কৰিব নোৱাৰিলাহেঁতেন। ইয়াত ধৰ্মই কোৱা নাই। এয়া কোনে কৈছে? এয়া কোনোবা অসুৰৰ আসুৰিক প্ৰবৃত্তিয়ে কৈছে, যিটো ধৰ্ম থাকিব নোৱাৰে। কাৰণ ধৰ্ম তেতিয়া হ'ব যেতিয়া আপুনি নিজে সুস্থ হৈ থাকি নিজৰ কাষত থকা জনকো সুস্থভাৱে জীয়াই থাকিবলৈ দিব, তেতিয়াহে ধৰ্ম হ'ব। নিজে সুখত থাকি আনক নষ্ট কৰিবলৈ যোৱাটো ধৰ্ম হ'ব নোৱাৰে। সেইকাৰণে সনাতনে সদায় কয়
সর্বে ভবন্তু সুখিনঃ সর্বে সন্তু নিরাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাৱ ভৱেৎ। পৃথিৱীত যত যিমান আছে সকলো সুখী থাকক, সকলো নিৰোগী হৈ থাকক, কোনেও কষ্ট নাপাওক, বসুদৈৱ কুটুম্বকমৰ চিন্তা। কিন্তু বাকীবোৰে কি কয়, আমিয়ে কেৱল বাকীবোৰ মাৰি পেলোৱা, কাটি পেলোৱা, লিপিবদ্ধ আছে তেওঁলোকৰ তাকে কৰি আছে। নহ'লে অপাৰেশ্যন সেন্দুৰ নহ'লেহেঁতেন। অপাৰেশ্যন সেন্দুৰ নাম কিয় দিলে? মই ইয়াত আই মাতৃসকল আছে, বহুতে হয়তো ভাত খাবলৈ গৈছোঁ, সকলোকে কৈছোঁ, আমি এনেই ভাবে নেকি বিয়া হৈছোঁ সেন্দুৰ ল'ব লাগিব? ময়ো সেন্দুৰৰ তিলক লওঁ কপালত, মোৰ এইটো সেন্দুৰৰ তিলক। হনুমানেও সেন্দুৰ লৈছিলে। হনুমানে কিয় সেন্দুৰ লৈছিলে? যেতিয়া হনুমান ৰামৰ বাক্য লৈ পেলাই সীতাৰ ওচৰলৈ গ'ল, তেতিয়া সীতাই সেন্দুৰ লৈ আছে। হনুমানে সুধিলে, আপুনি কিয় সেন্দুৰ লৈছে? তেতিয়া কি ক'লে, মোৰ ঈশ্বৰৰ কাৰণে লৈছোঁ। তেওঁ মোৰ সাহস, তেওঁ মোৰ চিনাকি, তেওঁ মোৰ শক্তি, আৰু মই তেওঁৰ প্ৰেৰণা হ'ব খোজোঁ, সেইকাৰণে লৈছোঁ। এতিয়া মোৰ প্ৰভুৰ কাৰণে মই শিৰত সেন্দুৰ লৈছোঁ। তেতিয়া হনুমানেও নিজৰ গাত সেন্দুৰ সানি লৈছিলে, সেইকাৰণে হনুমানকো আমি সেন্দুৰ দিব লাগে। কিন্তু আজি আমি বুজিয়ে পোৱা নাই যে এই সেন্দুৰকণ আমাৰ সাহস, এই সেন্দুৰকণ আমাৰ চিনাকি, এই সেন্দুৰকণ আমাৰ পৰিচয়, সমৰ্পণ, দায়বদ্ধতা। আৰু আমি ইয়াত কিয় লওঁ? বিশ্বত কোনো মানুহে ইমান চিন্তা কৰিব নোৱাৰে যিমান চিন্তা, বৈজ্ঞানিক চিন্তা সনাতনে কৰিব পাৰে। ইয়াত কিয় লওঁ? এইখিনি জেগাতেই কিয় লওঁ ফুটটো? কাৰণ ইয়াত আমি চবেই কৈ নহয় ৩ নম্বৰ চকু আছে, শিৱৰ ৩ নম্বৰ চকু ওলাব, আমাৰো আছে ৩ নম্বৰ চকু। মানে আমাৰ শৰীৰৰ যিমান নাৰ্ভাছ ছিষ্টেম বুলি যিটো কয়, যিমান স্নায়ু আছে, নাৰ্ভ যিমানবোৰ আছে, গোটেইবোৰ ইয়াত কেন্দ্ৰীভূত হৈ আছে। ইয়াত তিলকটো লোৱা মানে আমি সেই সমস্ত নাৰ্ভবোৰক আমি কণ্ট্ৰল কৰি ৰাখিব পাৰিছোঁ, যাতে আমি বেয়া কথা নকওঁ, বেয়া কাম নকৰোঁ, আমি অসংযত নহওঁ। সেইকাৰণে আমাৰ চাব, বাকীবোৰ আপুনি যদি চায়, কিন্তু আজি বোৱাৰীয়ে পাহৰিছে, সেইকাৰণে ৰীল বনাই লৈ পেলাই নিজক নাঙঠ কৰি ফুৰিছোঁ। কোনোবাই ভাল পালেও পাব, উপায়টো নাই। কাৰণ আধ্যাত্মিক চিন্তা কৰিবলৈ হ'লে প্ৰথমে গুৰিলৈ যাব লাগিব, তেতিয়াহে আধ্যাত্মিক হ'ব। ইয়াত আহি বহিলে ধুনীয়াকৈ, নামো গালে, পিছত গৈ পেলাই যদি কাপোৰ নথকাকৈ ৰীল এটা বনাই দিলে, তেতিয়া আপোনাৰ আধ্যাত্মিক হৈ থাকিবনে? হা? ধুনীয়াকৈ সামাজিক মাধ্যমত কোনোবা এখন মিটিঙত আহি ডাঙৰ ডাঙৰ মঞ্চত ভাষণটো দিব, তাৰপিছত গৈ পেলাই কি কৰিব? মুখহে লাগিব, এইটো মোৰহে বস্তু হয়। তাত আধ্যাত্মিক চিন্তা থাকিবনে? কৈছোঁ নহয়, আজিৰ তাৰিখত বিশেষকৈ ভাৰতবৰ্ষতেই, বিশ্বততো আধ্যাত্মিক চিন্তা ক'তো নাই, কেৱল ভাৰতবৰ্ষতে আছে সনাতন দৰ্শনৰ মাজত। আধ্যাত্মিক হোৱা মানে কি? মই আপোনালোকক মোৰ অনুভৱহে কৈছোঁ, মই আপোনালোকক পৰামৰ্শ দিবলৈ চেষ্টা কৰা নাই। সেইজন আধ্যাত্মিক ব্যক্তি, মনত ৰাখিব, আপোনালোকে চিনিবলৈ সহজ হ'ব, বা আপোনালোকে নিজেও অনুভৱ কৰিব পাৰিব আপুনি নিজে আধ্যাত্মিক হয় নে নহয়। সেইজন ব্যক্তি কেৱল আধ্যাত্মিক ব্যক্তি, যিজন মানুহে মহাশূন্য, একো নাই, খাবলৈও নাই, শুবলৈও নাই, একো নাই, তাৰপিছতো হাঁহি থাকিব পাৰিছে। আৰু সেইজন ব্যক্তি যিজনৰ চব আছে, তেতিয়াও কিন্তু তেওঁ একো নাই বুলি ভাবি তেওঁ হাঁহি থাকিব পাৰিছে। মহাশূন্যৰ মাজত থাকি যিজন একেটা বিন্দুত থাকিব পাৰিছে, সেইজনহে আধ্যাত্মিক পুৰুষ। কিন্তু কোনোবাই যদি কৈছে, মোৰ বৰ দুখ লাগিছে, মই বৰ অকলশৰীয়া হৈছোঁ, মোক আমুকটো দে, মোক তামুকটো দে, মোক আমুক লাগে, মোৰ মাটি কিনিব লাগে, মোৰ ঘৰ কিনিব লাগে, মোৰ ইটো কৰিব লাগে, মোৰ আমুকটো কৰিব লাগে, তেওঁ কেতিয়াও জীৱনত আধ্যাত্মিক হ'ব নোৱাৰে। ভাষণ দিব পাৰিব। আধ্যাত্মিক হোৱাৰ প্ৰথম চৰ্ত হ'ল, আপোনাৰ হাতত একো নাথাকোঁতেও আপুনি সুস্থিৰ হৈ থাকিব পাৰিব লাগিব, আৰু সমস্তখিনি থকাৰ পিছতো আপুনি আপোনাৰ জেগাত থিয় হৈ সুস্থভাৱে জীয়াই থাকিব পাৰিব লাগিব, মূৰ তুলি। তেতিয়াহে আপুনি আধ্যাত্মিক চিন্তাৰ বাহক হ'ব পাৰিব, তেতিয়াহে আপুনি নিজকে আধ্যাত্মিক বুলি ক'ব পাৰিব। নহ'লে আপোনালোকে নিজে বিবেচনা কৰি চাব। আমি যে গাইছোঁ, অলপ আগতে এটা দিহানাম কণ ছোৱালীবোৰে গাই গ'ল, কি ভক্ত প্ৰহ্লাদৰ কথা ক'লে। চাব, আমি বুজিছোঁ নে নাই কথাবোৰ, কিমান বেমেজালি। প্ৰহ্লাদক কি ক'লে? প্ৰহ্লাদে ঈশ্বৰক ক'ত দেখা পালে? কওকচোন। আপোনালোকে দিহানাম গাইছে, অলপ আগতেও গাই গৈছে নহয়।
প্ৰহ্লাদে হৰিনাম যেতিয়া লৈ আছিল, হিৰণ্যকশিপুৱে প্ৰহ্লাদক মাৰিবলৈ খুজি, জানে এইবোৰ আপোনালোকে। প্ৰহ্লাদক ক'লে, ক'ত আছে তোৰ হৰি? সবাত আচন্ত জগতৰ পিতা, হয়নে? কৈছে নাই যে এই স্ফটিকৰ স্তম্ভটোতো ঈশ্বৰ আছে, হৰি আছে। স্ফটিকৰ স্তম্ভ, প্ৰহ্লাদে স্ফটিকৰ স্তম্ভ বুলি ক'লে। এতিয়া কোনোবাই শিল বুলি ক'লে ভুল হ'ব নেকি? স্ফটিকৰ স্তম্ভত ভগৱান থাকিব পাৰে, এই কথাটো কোনে নামানিলে? হিৰণ্যকশিপুৱে। তাৰমানে শিলত ভগৱান নাই বুলি আজি কোনে বিশ্বাস কৰে? কোনে ভাবে শিলত ভগৱান থাকিব নোৱাৰে বুলি? হিৰণ্যকশিপুৱে, হয় নহয়? অসমত যিসকলে আধ্যাত্মিক চিন্তা চৰ্চাৰ কথা কয়, অসমত যিসকলে নিজকে আধ্যাত্মিক পুৰুষ মহাপুৰুষ বুলি ভাবে, তেওঁলোকে শিৱলিংগত কিয় দেখা নাপায়? তেওঁলোকে হিৰণ্যকশিপুক বিশ্বাস কৰে নে তেওঁলোকে প্ৰহ্লাদক বিশ্বাস কৰে? ভাবকচোন। প্ৰহ্লাদে ক'লে, স্ফটিকৰ স্তম্ভটো দেখোঁ মই হৰি, শিলতো থাকিব পাৰে হৰি, কিন্তু সেইটো কোনে মনা নাই? হিৰণ্যকশিপুৱে মনা নাই, কাৰণ তেওঁ অসুৰ। আজি যিসকলে অসমত আধ্যাত্মিক চিন্তা দৰ্শনৰ কথা চিঞৰে, তেওঁলোকে কি কয়? ক'ত শিলত ভগৱান আছে? ক'ত গছত ভগৱান আছে? ক'ত নদীত ভগৱান আছে? তাৰমানে তোমালোকে মুখেৰে প্ৰহ্লাদৰ কথা কোৱা, কিন্তু প্ৰহ্লাদে য'ত ঈশ্বৰক দেখা পালে তুমি তাত নেদেখিলা। তুমি এক চিন্তাত কেনেকৈ আছা? যদি মই এক চিন্তাত আছোঁ, তেতিয়াহ'লে মই শিলত, নদীত, পানীত, যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰে কায়া, মহাপুৰুষ শংকৰ গুৰুজনে কৈছে, মই সকলোতে ঈশ্বৰ দেখিব লাগিব। হয়তো তাৰ নাম কোনোবাই বেলেগ ক'ব পাৰে। ইয়াত আপুনি যিজন কোনোবা সকলো আছে, আমি কাৰোবাৰ দেউতাক, কাৰোবাৰ ককায়ে, কাৰোবাৰ ভায়ে, কাৰোবাৰ স্বামী, কাৰোবাৰ খুৰায়ে, কাৰোবাৰ মোমায়ে, কাৰোবাৰ কিবা, কিন্তু মইতো মই বা আপুনিতো আপুনি। এতিয়া আপোনাক যিজনে যি হিচাপে পাইছে, আপোনাকতো সেইজনে সেই হিচাপে সেৱা কৰিব, পূজা কৰিব, সন্মান কৰিব। এতিয়া আপোনাৰ ল'ৰাই যদি কয়, তই মোৰ দেউতাক খুৰা বুলি কিয় মাতিছ? আপোনাৰ নাতিয়ে যদি কয়, তই মোৰ ককাক দাদা বুলি কিয় মাতিছ? আমাৰ সমস্যা সেইটো হৈছে, তুমি কৃষ্ণ বুলি ভাবিছা, কোনোবাই শিৱ বুলি কৈছে, তোমাৰনো কি সমস্যা? তেওঁ শিৱ বুলি বুজিছে ভাই। কোনোবাই মা বুলি কৈছে, এইটো কি সমস্যা হৈছে? মই মাতৃক সেৱা কৰাৰ কথা কৈছোঁ। ঘৰলৈ যাবচোন, এই মহিলাসকলক বাদ দি ঘৰখন সম্পূৰ্ণ হয়নে? ঘৰখনক যেতিয়া আপুনি মহিলাগৰাকীক সেৱা কৰিব, আমি কথাই কথাই কওঁ, আজিকালি বিহুৰ দিনা মাক দেউতাকক সেৱা নকৰে। মাক দেউতাকক, মাক আগত, দেউতাক পিছত। এতিয়া যদি মই মাক সেৱা কৰিছোঁ কাৰণে মোক যদি আপোনালোকে বেয়া পায়, তেতিয়াহ'লে আপোনালোকে আকৌ কিয় কয় মাক দেউতাকক সেৱা নকৰে বুলি? মাতৃ আমি কৈছোঁ সকলোৱে, আই বুলি যেতিয়া কৈছোঁ, শংকৰ গুৰুজনায়ো কৈছে, হৰমোহনত চাব আপোনালোকে, গৌৰী মাও বুলি কৈছে। মা বুলি কোৱাৰ পিছত বেলেগকৈ পূজা কৰিব লাগে নেকি? মা বুলি কাৰোবাক স্বীকৃতি দিয়াৰ পিছত শংখ ঘণ্টা বজাই পূজা কৰাটো পূজা কৰা নহয়। এইবোৰ ব্যৱস্থা, এইবোৰ সেৱা নহয়। আপোনাৰ ভিতৰত যদি কপটতা থাকে, তেতিয়াহ'লে আপুনি সেই পূজা, সেই সেৱা কৰিব নোৱাৰে। এই সনাতন দৰ্শনটোত সকলো শুদ্ধ। ইয়াত যিসকলে কৈছে, কোনোবাই যদি কৈছে শিলত ভগৱান নাই, যদি ভাবিছে, সেইটো আপুনি অসত্য বুলি কৈ দিব নোৱাৰে, তেওঁলোকক ভুল বুলি ক'ব নোৱাৰে, হয়। আৰু কোনোবাই যদি কৈছে নহয় শিলত ভগৱান আছে, সেইটোও ভুল বুলি আপুনি ক'ব নোৱাৰে। কাৰণ সনাতন মানে সমস্ততে ভূততে দেখোঁ, সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, ই সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি। তুমি বিষ্ণু বুলি কৈছা। এতিয়া মোক এজনে সুধিলে, বোলে দাদা আমাৰ ধৰ্মশাস্ত্ৰবোৰ বৰ খেলি মেলি। বোলে কিয়? ভাগৱতখন যদি পঢ়ে, এনেকুৱা লাগিব কৃষ্ণ বিষ্ণুৰ বাহিৰে পৃথিৱীত একোৱেই নাই, ভগৱানেই নাই। আকৌ যদি আপুনি শিৱ পুৰাণখন পঢ়িবলৈ যায়, দেখিব শিৱই একমাত্ৰ আৰু একোৱেই নাই। আকৌ যদি আপুনি দেৱী ভাগৱত পঢ়ে, তেতিয়া দেখিব কেৱল মাতৃ শক্তি আৰু তাৰ বাহিৰেতো একোৱেই নাই। মই বোলো ইয়াত এখনো ভুল হোৱা নাই। কিয়? তিনিটা চিন্তা সকলোতে কৈছে, শংকৰ গুৰুজনাই কৈছে, শিৱ বিষ্ণু একেই, পৃথক নহয়। শিৱ পুৰাণো যদি পঢ়ে, তাতো দেখিব একেই সিদ্ধান্ত, শিৱ বিষ্ণু একেই, পৃথক একো নাই, কেৱল তিনিটা ৰূপ মাত্ৰ। কিন্তু আমি নুবুজোঁ। কিয় কৈছে বিষ্ণুৱে ভাগৱতত মই একমাত্ৰ? গীতাতো কৈছে মই একমাত্ৰ। একত থাকা তুমি, বাকী পৃথিৱীত একো নাই। একম সৎ বিপ্ৰা বহুধা বদন্তি, একেই সত্য, বাকীবোৰ সেই সত্যৰ অংশ মাত্ৰ।
এক যেতিয়া হ'ব, সেয়া আপোনাৰ দৃষ্টিত যেতিয়া বিষ্ণু বুলি পৰিব তেওঁ এক, কাৰোবাৰ দৃষ্টিত যেতিয়া শিৱ বুলি পৰিব তেওঁ এক, কাৰোবাৰ দৃষ্টিত যেতিয়া মাতৃ বুলি পৰিব তেওঁ এক। আমি যদি ভাবিছোঁ শিৱ বেলেগ, বিষ্ণু বেলেগ, পাৰ্বতী বেলেগ, কালী বেলেগ, দুৰ্গা বেলেগ, তেতিয়াহ'লে আমি এক কেনেকৈ হ'লোঁ? আমি একত বিশ্বাসী কেনেকৈ হ'লোঁ? একত বিশ্বাসী যদি মই হয়, তেতিয়াহ'লে মোৰ দৃষ্টিৰে পৃথক পৃথক কেনেকৈ দেখিব পাৰোঁ? শংকৰ গুৰুজনে যেতিয়া কৈছে অগণগ জগতেৰি কায়া, সকলো তোমাৰ অংশ, তাৰপিছত আমি যদি কওঁ কালীও বেলেগ, দুৰ্গাও বেলেগ, শিৱও বেলেগ, কৃষ্ণও বেলেগ, তাৰমানে অগণগ জগতেৰি কায়া নহয়। তাৰমানে আমি শংকৰদেৱৰ সিদ্ধান্তক নষ্ট কৰিছোঁ। এইবোৰ কথা কেতিয়াবা কেতিয়াবা আকৌ দীঘলীয়াকৈ আমি পাতিম, কিন্তু কথাটো হ'ল আমি কৰিব কি লাগিব? নজানে শাস্ত্ৰ নয় জীৱা আহে তাকে কয়, চেদিবাক নপাৰে সংশয়, তথাপি গুৰু বোলাই ফুৰয় লোকৰ মাজে মান্য শতকাৰ খুজি লয়। এই ধৰণৰ মানুহৰ পৰা সাৱধান হৈ থাকিব। সামাজিক মাধ্যম হ'ল, সকলো গুৰু হ'ল, সকলো গুৰু হ'ল, সকলোৱে ভাবে মোৰটোহে শুদ্ধ, বাকী চব ভুল। পৃথিৱীত মই একমাত্ৰ, বাকী চব ভুল। এই চিন্তা মৌলবাদীৰ চিন্তা। এই চিন্তা কৰি কৰি কেৱল ময়ে শুদ্ধ, বাকী চব ভুল, এই চিন্তা কৰি কৰি আজি পাকিস্তানৰ কি তথৈবচ অৱস্থা হৈছে আপোনালোকে দেখিছে। পগলা কুকুৰ এটাকো মানুহে ইমান লেই লেই চেই চেই নকৰে, যিমান আজি পাকিস্তানক লেই লেই চেই চেই কৰিছে। বিশ্বৰ মানৱ জাত গোষ্ঠীয়ে আজি পাকিস্তানক সেই অৱস্থাটো কৰিছে। কিয়? তেওঁলোকে ভাবিলে কেৱল ময়ে একমাত্ৰ পৃথিৱীত, বাকী কোনো নাই। কেনেকৈ একমাত্ৰ হ'লা তোমালোক? কি ধৰ্ম সেইটো? কি চিন্তা হয়তো তোমালোকে ক'লা তেওঁ একমাত্ৰ? তেওঁ মানে কোন? ঈশ্বৰ একমাত্ৰ। তেওঁলোকৰ ভাষাত আল্লাহ একমাত্ৰ। আল্লাই সকলো কৰিব পাৰে। আল্লাহ সকলোতে ব্যাপী আছে। যদি আল্লাহ সকলোতে আছে, আল্লাহ মোৰ ভিতৰত নাই? আল্লাহ আপোনাৰ ভিতৰত নাই? আল্লাহ বেলেগৰ ভিতৰত নাই? যদি আল্লাহ সৰ্বব্যাপী হয় আৰু আল্লাহ যদি আপোনাৰ মোৰ সকলোৰে মাজত আছে, তেতিয়াহ'লে আপোনালোকে কোনটো যুক্তিত আমাক কাফেৰ বুলি কৈ হত্যা কৰিবলৈ উদ্যত হৈ এই ধৰণৰ উচ্ছৃংখল হিংসুক পৰিৱেশ সৃষ্টি কৰিলে? এই কণ্ট্ৰাডিকশ্যন কিয়? এই কণ্ট্ৰাডিকশ্যন আমি নুবুজাৰ কাৰণে, নজনাৰ কাৰণে। আচলতে আৰবত আৰবী ভাষা চলে। আল্লাহ মানে ভগৱান, তাত বেলেগ কথা নাই। আল্লাহ মানে ভগৱান। এতিয়া ভগৱানে অসুৰক দানৱক কেতিয়াবা ৰক্ষা কৰা দেখিছে নেকি? ৰাম ৰাৱণৰ যুদ্ধ, কৃষ্ণই কংস কিয় মাৰিলে? কৃষ্ণই অতসোপা অসুৰক মাৰিলে। দুৰ্গা পূজাত দুৰ্গা দেৱীয়ে মহিষাসুৰক কিয় মাৰিলে? আল্লাহ যদি ভগৱান হয়, ভগৱানে অসুৰক ৰক্ষা নকৰে, অসুৰক মাৰে। সেইকাৰণে আজি পাকিস্তানক সহায় কৰিবলৈ ভগৱান বিশ্বাসী কোনো এজন মানুহ কিন্তু আহি তেওঁলোকৰ পক্ষত থিয় হোৱা নাই। আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানে? তেওঁলোকৰ আল্লাহও নাই। কাৰণ আল্লাহ সেইজন নহয়েই যিজনক তেওঁলোকে আমাৰ আগত দেখুৱাই থাকিব খোজে। আল্লাহ সেইজন পৰম ঈশ্বৰ, যাক তেওঁলোকে আৰবী ভাষাত আল্লাহ বুলিছে, আমি ভগৱান বুলি কৈছোঁ। সেইজন ভগৱান, একেই ভগৱান যি পৃথিৱী সৃষ্টি কৰিছে সনাতন সিদ্ধান্তত। সেই ভগৱানে কেতিয়াও মানুহক মানুহৰ পৰা পৃথক কৰিব নোৱাৰে। সকলো জীৱ জন্তু যেতিয়া কৈছে সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, আৰু যেতিয়া শংকৰ গুৰুজনে কৈছে অগণগ জগতেৰি কায়া বহুদৈৱ কুটুম্বকম সনাতন সিদ্ধান্ত, আমি সকলো মানুহ, তাৰপিছত আমি ভাৰতীয়, তাৰপিছত আমি অসমীয়া, অসমত আছোঁ। মোৰ সত্যৰঞ্জন বৰা নামটো জীয়াই থাকিব লাগিব, নহ'লে মই কেনেকৈ হিন্দু হ'ম গৈ পেলাই, নহয়? গতিকে মোৰ জাতীয় সত্তাটো জীয়াই ৰাখি মই বৃহত্তৰ সনাতন সভ্যতা সংস্কৃতিক শিৰত ধৰি যেতিয়ালৈকে গৌৰৱেৰে ক'ব নোৱাৰোঁ মই অসমীয়া আৰু মই স্বাভিমানী সনাতন, কাৰণ সনাতন ধৰ্মটো বিশ্বৰ ধৰ্ম, সনাতন ধৰ্ম প্ৰকৃতিৰ ধৰ্ম, সনাতন ধৰ্ম কেৱল মানুহৰ ধৰ্ম নহয়, গছ লতা তৰু তৃণ যত যিমান দেখিছে সকলোৰে ধৰ্ম সনাতন ধৰ্ম। আৰু সকলোকে সমানভাৱে ভাল পাব পৰাটো, সকলোকে সমানভাৱে লগত লৈ আগুৱাই যাব পৰাটোৱেই আধ্যাত্মিক চিন্তা, আৰু সেইটোহে আধ্যাত্মিক দৰ্শন। ইয়াত কাৰোবাক মাৰি, কাৰোবাক খেদি, কাৰোবাক নষ্ট কৰি আমি কেতিয়াও
আধ্যাত্মিক শক্তিৰ দ্বাৰা শক্তিশালী হ'ব নোৱাৰোঁ। আজি ইয়াত যিসকল ব্যক্তি ইয়াত উপস্থিত হৈ আছে, মই এইটো আশা কৰিম তেওঁলোকে মূল সিদ্ধান্তবোৰলৈ যাওক। আমি ধৰ্মটো কি হিচাপে লৈছোঁ? ধৰ্ম মানে ৰিলিজিয়ন নহয়। ৰিলিজিয়নটো চাবচোন আপোনালোকে আজিকালি চবেই গুগলতে চায়। গুগলৰ ৰিলিজিয়ন শব্দটোৰ অৰ্থটো আপোনালোকে চাব, কি বুলি ক'ব? এটা ব্যৱস্থা, ইট ইজ এ ছিষ্টেম। কিহৰ ছিষ্টেম? উপাসনা কৰাৰ ছিষ্টেম। আৰু উপাসনা কৰা ব্যৱস্থাটো ধৰ্ম হ'ব নোৱাৰে। ই এটা ব্যৱস্থা, ইট ইজ এ ছিষ্টেম। ছিষ্টেম কেতিয়াও ধৰ্ম হ'ব নোৱাৰে, কাৰণ সকলোতে ছিষ্টেম সলনি হৈ যাব পাৰে। ক'লো নহয়, শ্ৰেণীৰ ধৰ্ম যেনেকৈ মিঠা সলনি হ'ব নোৱাৰে, নিমখৰ লুণীয়া গুণ সলনি হ'ব নোৱাৰে, মানুহৰ মানৱীয় প্ৰমূল্যবোধ, মানুহৰ চিন্তা, ভোক লগা, হাঁহি উঠা, কান্দা, সহানুভূতি জাগা, এইবোৰ পৃথিৱীত কেতিয়াও সলনি হ'ব নোৱাৰে। গতিকে তেওঁ হিন্দু হওক, মুছলমান হওক, জৈন, খ্ৰীষ্টিয়ান যিয়েই নহওক, তেওঁৰ ভিতৰত যেতিয়ালৈকে সেই মানুহৰ গুণটো থাকিব, সেইটোহে মানুহৰ ধৰ্ম আৰু সেয়াই সনাতন ধৰ্ম। কোনোবাই গেৰুৱাযোৰ দেখিলে ভয় কৰে, গেৰুৱা কাপোৰবোৰ দেখিলে তিৰস্কাৰ কৰে। সুধিব তেওঁলোকক, সূৰ্যটোৰ ৰং কেনেকুৱা? যেতিয়া সূৰ্যটো উদয় হয় তাৰ ৰংটো কেনেকুৱা হয়? যেতিয়া সূৰ্যটো অস্ত যাবলৈ হয় তেতিয়া ৰংটো কেনেকুৱা হয়? আজি যিসকলে সনাতন ধৰ্মক হাঁহে, কয় তহঁতনো কি মূৰ্খ, গছ পূজা কৰ। আধ্যাত্মিক দৰ্শনটো চাব ইয়াত আৰু বিজ্ঞানটো চাব। তহঁতে গছ পূজা কৰ, তহঁত মূৰ্খ, অন্ধবিশ্বাসী। য'ত শংকৰ গুৰুজনাই কি বুলি কৈ গৈছে? একবৃক্ষ দশপুত্ৰ সম। কিয় কৈছে? আৰু আমাক যিসকলে হাঁহে গছ পূজা কৰা মূৰ্খ, অন্ধবিশ্বাসী বুলি, তেওঁলোকে আজিকালি ডাঙৰ ডাঙৰ ফলকত কি লিখে? প্লেণ্ট ট্ৰিজ, ছেভ আৰ্থ। বিড়ম্বনা চাওক। আমি গছডালত চাকি গছ জ্বলাই মালা ৰছী এডাল বান্ধি দিয়া মানে, মই নাজানো তাত আপোনাৰ মনৰ ইচ্ছা পূৰণ হ'বনে নহয় গছডালৰ ৰছী বান্ধি দিয়াৰ লগে লগে, কিন্তু গছডাল সংৰক্ষিত হ'ব। গছডাল সংৰক্ষিত হ'ব মানে আজি চাৰিওফালে গছ কাটি শেষ, এতিয়া আমি মাস্ক লৈ ঘূৰি ফুৰিব লগা হৈছে। এই যে আমাৰ অসমীয়া সমাজখনত হয়নে, দেউৰীসকলে, বিলনীয়াসকলে মুখত গামোচাখন বান্ধি লয়। কিয়? কৰোণা হোৱাৰ পিছৰ পৰা কৰিছে নেকি? কেতিয়াবা কৰিছে? এইটো আমাৰ ধৰ্ম, এইটো আমাৰ চিন্তা, এইটো আমাৰ দৰ্শন, ইয়াত বিজ্ঞান আছে। আমি কলাখাৰ খাওঁ, কেতিয়াৰ পৰা খাওঁ? আজি আলোচনাটোৰ কাৰণে মই ধৰি লৈছোঁ 300 বছৰ। কিন্তু কলাখাৰটো কেনেকৈ বনায়? পেলনীয়া কল বাকলিৰ পৰা। কলাখাৰটো ক'ৰ পৰা বনায়? পেলনীয়া কলজোপাৰ পৰা। কিন্তু বিশ্বই 1970 চনত আমেৰিকাৰ ইংলেণ্ডত আলোচনা হৈছে, তাৰপৰা 1972 চনৰ পৰা বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে। তেতিয়া কি কৈছে? বহনক্ষম উন্নয়ন, ছাষ্টেইনেবল ডেভেলপমেণ্ট, ৰিচাইকেল, ৰিইউজৰ কথা, পেলনীয়া বস্তু পুনৰ ব্যৱহাৰ কৰিব লাগে। হেৰৌ আমেৰিকা, ইংলেণ্ড, তোমালোকে 70 চনতহে ভাবিছা? আমি আজিৰ পৰা শ বছৰ আগৰ পৰা পেলনীয়া কল বাকলিৰ পৰা কিবা বনাই যে খাবও পাৰি, আমি তাক দেখুৱাই থৈ আহিছোঁ। সেইটো আমাৰ সনাতন দৰ্শন, সেইটো আমাৰ অসমীয়াৰ শক্তি, সেইটো আমাৰ অসমীয়াৰ চিনাকি। কিন্তু আজি অসমীয়াই নিজৰ সমস্তখিনি পাহৰি কেৱল আমেৰিকা আৰু ইংলেণ্ডক দেখি কাপোৰ খুলি ৰীল বনাই ঘূৰি ফুৰিছোঁ। নীলাজীবন দেখিছে? মই কওঁ বিভিন্ন সময়ত, লাজুকী লতা, দীঘল নকৰোঁ আৰু মই ছুটি কৰিম। নীলাজীবনৰ কথা মই বিভিন্ন সময়ত কওঁ, তাৰপিছতে মই গুৰুজনাৰ প্ৰসংগ এটা আনিম। নীলাজীবনডাল চাবচোন, চুই দিলে বন্ধ হৈ যায়। এইটো সাধু কথা বুলি ভাবিছে নহয়, মই মোৰ জীৱনত ঘটা অভিজ্ঞতাৰ পৰা কৈছোঁ। যেতিয়া মই কৰ্মসূত্ৰে আমেৰিকাত আছিলোঁ, তেতিয়া নৰ্থ কেৰলিনাত উইনষ্টন চালেম ভিলেজ নামৰ গাঁওখনলৈ গৈছিলোঁ। তাতো নীলাজীবন আছিল, টাচমি নৰ্থ বুলি কয়। তাতো মোৰ লগৰজনে ভৰিৰে গুৰিয়াই আছে, খেলি আছে নীলাজীবনডালৰ লগত। আমিও যেনেকৈ ভৰিৰে গুৰিয়াওঁ, হাতেৰে চুই দিওঁ, চুই দিলে বন্ধ হৈ যাওঁ, আমি ভাল পাওঁ। তেতিয়া মই সুধিলোঁ, আপোনালোকে ভাল পায়? বোলে আমি ভাল পাওঁ। তেতিয়া মোৰ মগজুত এটা কথা সোমাল, নীলাজীবন আমাৰ ক'ত থাকে? পথাৰত, ঘৰৰ বাৰীৰ চুকত, নহ'লে আমি যে ভাত পানী খাই চোৱাবোৰ দলি মাৰি দিওঁ চোৱা পাতনিৰ ফালে, তাতো থাকে। আপোনাৰ ঘৰৰ চোৱা পাতনিত থকা নীলাজীবনডাল আৰু বিশ্বৰ আটাইতকৈ ধনী আৰু শক্তিশালী বুলি ভবা আমেৰিকাত থকা নীলাজীবনডালৰ প্ৰতি
মানুহৰ আগ্ৰহ, মানুহৰ মৰম ভালপোৱা, মানুহৰ গুৰুত্ব একেই। কিয় জানে? কিয়? কাৰণ চুই দিলে বন্ধ হৈ যায়। সেইটো চিনাকি বনডালৰ চিনাকি, এই লাজুকী বনডালৰ চিনাকি, সেইটো লাজুকী বনডালৰ বৈশিষ্ট্য, সেইটো লাজুকী বনডালৰ ধৰ্ম, সেইটো লাজুকী বনডালৰ স্বাভিমান, সেইটো লাজুকী বনডালৰ মৰ্যাদা। আমি নিজৰ মৰ্যাদা ৰাখিব পাৰিছোঁনে? আমি নিজৰ ধৰ্ম ৰাখিব পাৰিছোঁনে? আমি নিজৰ ভাষা ৰাখিব পাৰিছোঁনে? আমি নিজৰ মৰ্যাদা ৰাখিব পাৰিছোঁনে? ভাবিব এবাৰ। যদি আমি পৰা নাই, মঞ্চত ডাঙৰ কথা কোৱাৰো কোনো যোগ্যতা আমাৰ নাই, কাৰণ আমি নীলাজী বনডালৰ সমানো বৈশিষ্ট্য, স্বাভিমান, মান মৰ্যাদা ৰাখি একক চৰিত্ৰ বহন কৰিব পৰা নাই। নীলাজী বনডালো আমাতকৈ বহুত ওপৰত, আমি নীলাজী বনডালতকৈও বহুত তলত অৱস্থান কৰিছোঁ ক'ৰবাত। গতিকে আৰু বহু আছে, সকলো তেওঁলোকৰ অনুষ্ঠানো আছে, বেছিকৈ দীঘলকৈ নকৰোঁ। সকলো ভালে থাকক, সকলো কুশলে থাকক। এটা কথা মনত ৰাখিব, আধ্যাত্মিক চিন্তা দৰ্শন হ'বলৈ হ'লে মই ডিঙিৰ ওপৰত থকা এইটো ব্যৱহাৰ কৰিব লাগিব। কোনোবাই কৈছে বুলি সেইটোকে যদি আমি সত্য বুলি ভাবোঁ, বা আজি মই কোৱা কথা আপোনালোকে মানিব নালাগে, বিশ্বাস নকৰিব কোনোবা সত্যৰঞ্জন বৰাই কৈছে। কোন সত্যৰঞ্জন বৰা? কোন হয় তেওঁ? সেই প্ৰশ্নটো মনত এইকাৰণে আনিব যাতে আপুনি তাক আকৌ বিশ্লেষণ কৰিব পাৰে। কাৰণ আমাক সকলোকে এটা মগজু দিছে, সকলোৰে চিন্তা কৰিব পৰা শক্তি আছে। কিন্তু আমি যেতিয়া নিজৰ চিন্তা, মন মগজু এৰি দি পেলাই আনৰ বহতীয়া হওঁ, নিজৰ মন মগজুটো যেতিয়া বন্ধকত দি দিওঁ, তেতিয়াই আমাৰ গোটেই বেমেজালিবোৰ হয়, বুমেৰাংবোৰ হয়। গতিকে নিজৰ মন মগজু সকলোৱে ব্যৱহাৰ কৰি সুস্থভাৱে জীয়াই থাকক, সকলো ভালে কুশলে থাকক। এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু মহাপুৰুষ শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰিবৰ বাবে কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ যি অনুষ্ঠান 22ত বৃন্দাবনত উত্তৰ প্ৰদেশৰ, 23ত উজ্জয়িনত মধ্যপ্ৰদেশত আয়োজন হৈ গ'ল, আৰু 2024ত অযোধ্যাত উত্তৰ প্ৰদেশত আয়োজন কৰা হ'ল। আৰু এইবেলি হ'ব মহাপুৰুষ শংকৰ গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাত। ভাৰতবৰ্ষৰ 40খন বিশ্ববিদ্যালয়ৰ পৰা বিভিন্ন গৱেষক আহিব। ইতিমধ্যে সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ কনচেপ্ট দিছে, আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে আমাৰ লগত সহযোগিতা আগবঢ়াব। শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠানেও তেওঁলোকে সহযোগ কৰাৰ কথা কৈছে। সকলোকে কৈছোঁ, যিটো সত্য, যিটো শুদ্ধ, যিটো সুন্দৰ সিদ্ধান্তৰ লগত থাকক। ব্যক্তি বা সংগঠন অমূলক, যেতিয়ালৈকে আপোনাৰ সিদ্ধান্ত শুদ্ধ হ'ব নোৱাৰে। সনাতন সিদ্ধান্তই সকলোকে সেৱা কৰিব কৈছে। সকলোকে ইয়াত উপস্থিত প্ৰতিগৰাকী জ্যেষ্ঠ যোগ্য ব্যক্তিক সেৱা জনাই, মই দেখা নেদেখা সকলোকে, জীৱ জন্তু কীট পতংগ সকলোকে সেৱা জনাই মোৰ এই নিৰ্দিষ্ট বক্তাৰ এই বক্তব্য মই সামৰণি মাৰিছোঁ। নমস্কাৰ, ধন্যবাদ।